নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহৰ মাজত। আজি মই উপস্থিত আছোঁ গাভৰু জিলা পৰিষদত আৰু মোৰ লগত আছে গাভৰু জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গিৰিমা দলেপেগু আৰু তেখেতৰ পৰা পোনপটীয়াকৈ জানিবলৈ যাম যে নিৰ্বাচনী প্ৰস্তুতি কেনেকুৱা চলিছে। কিন্তু তাৰ পূৰ্বে কৈ থওঁ যে গাভৰু জিলা পৰিষদটো ইয়াৰ পূৰ্বে আছিলে পুৰণি নাওবৈচা সমষ্টিৰ অন্তৰ্গত আৰু সেই সময়ছোৱাতে তেতিয়া আছিলে বিধায়ক কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ। ৰাইজ কিন্তু এইবাৰ ভৰত চন্দ্ৰ নৰহৰ প্ৰতি তীব্ৰ বিতুষ্ট হৈ আছে। তাৰ মাজতে কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে সেয়া আমি পোনপটীয়াকৈ জানিবলৈ যাম। যে পোনপটীয়াকৈ সুধিছোঁ যে ভৰত নৰহৰ পৰা কিছু চাগে আমনি হৈছে এইবাৰ বিধায়ক ভৰত নৰহৰ পৰা? অকমান পাইছো, অকমান ৰাইজৰ পৰা আপত্তি পাইছো। যিহেতু বিধায়কজন অসুখীয়া হোৱাৰ কাৰণে সমষ্টিত থাকিবলৈ পৰা নাই, সেইকাৰণে অকমান অসুবিধা পাইছো, নোপোৱা নহয়। কিন্তু দেখা পোৱা গ'ল যে বৰ্তমান অসুখীয়া, কিন্তু ইয়াৰ পূৰ্বৰ যিখিনি সময় তেওঁ কাৰ্যকালৰ সমষ্টিটো ঢেৰ কিবা কিবি কৰিব পাৰিলেহেঁতেন। এতিয়া আপোনাৰ যিটো সমষ্টি আছে, আমি বিভিন্ন অলিয়ে গলিয়ে ঘূৰিছোঁ, তাত দেখা পোৱা গৈছোঁ মুখ্যতঃ যাতায়াতী সমস্যা, এক খোজো দিব নোৱাৰি, ভাল পথ এটা নাই। সেইখিনি বিষয়ত ভৰত চন্দ্ৰ নৰহে বিধানসভাতো ভালকৈ মাত মাতিব পাৰিলেহেঁতেন, কিন্তু মৌন হৈ থাকিলে এটা এই মুহূৰ্তলৈকে তেখেতৰ তৎপৰতা দেখা পোৱা নাযায়। সেইখিনি কথা চাগে ৰাইজে আপোনাক সুধিছে? সেইখিনি সুধিছে বাৰু, সেইখিনি এতিয়া মই কি ক'ম, ছাৰেহে গম পাব। বাৰু আপোনাৰ মূল প্ৰতিদ্বন্দ্বী এবাৰ কোন হ'ব? মূল প্ৰতিদ্বন্দ্বী এতিয়া মইতো প্ৰতিদ্বন্দ্বী বুলি ধৰক ভবাই নাই। ৰাইজে এতিয়া কাক প্ৰতিদ্বন্দ্বী বনায়, মইতো নিজৰ লৈ ব্যস্ত, নিজক লৈ ৰাইজৰ ওচৰত সোমাব বিচাৰিছোঁ, যাতে ৰাইজে মোক সহযোগ কৰক, ৰাইজে আশীৰ্বাদ কৰক, ৰাইজৰ কাম কৰি যাবৰ কাৰণে ৰাইজে সকলোৱে সহযোগ কৰক। মই ৰাইজৰ ওচৰত সেইটোকে অনুৰোধ জনাইছোঁ। বিগত মই আপোনালোকে গম পায়, মই বিগত 10টা বছৰ পঞ্চায়ত প্ৰতিনিধি আছিলোঁ, 5 বছৰ পঞ্চায়ত সভানেত্ৰী আছিলোঁ, জিলা পৰিষদৰ সদস্য আছিলোঁ। আপোনালোকৰ নিউজ চেনেল যোগেদিও হওক বা কোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানতে হওক, আজিলৈকে কোনো দিনে মই ধৰক দুৰ্নীতিৰ আশ্ৰয় লোৱা নাই আৰু আজিলৈকে ক'তো এনেকুৱা ৰেকৰ্ড নাই। মই যিমান পাৰোঁ অফিচৰ যিটো আঁচনি পাওঁ, যিমান পৰ্যায়ৰ পুঁজি পাওঁ, সেইমতে মই ৰাইজৰ লগতে কাম কৰি গৈ আছোঁ, ৰাইজৰ লগত আছোঁ। 10টা বছৰ কোনো বদনাম নোহোৱাকৈ মই ৰাইজৰ লগত কাম কৰি গৈ আছোঁ। আৰু মই এবাৰো বিশ্বাস, যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত আমি বঙালমৰা গাঁৱত থকাৰ কাৰণে, মই বঙালমৰা গাঁৱত মোৰ ভোটাৰ লিষ্টটো থকাৰ কাৰণে আমাৰ বঙালমৰা গাঁওখন ৰঙানদী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। এই ৰঙানদী সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ পিছত আমাৰ বঙালমৰা গাঁওখন দক্ষিণ লালুক গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হ'ল। সেইকাৰণে আমি দক্ষিণ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত মানুহখিনি নিজ লালুক, যুৱনগৰ আৰু দক্ষিণ লালুক, এই 3টা পঞ্চায়ত গাভৰু জিলা পৰিষদ হৈছে। এই গাভৰু জিলা পৰিষদৰ পৰাই মই কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব মোক দলে প্ৰদান কৰিছে। মই প্ৰাৰ্থিত্ব লৈ ৰাইজৰ ওচৰত ঘৰে ঘৰে যিমান পাৰোঁ মই গৈ আছোঁ। কিন্তু মই আকৌ সুধিম আপোনাক যে চাওক, যে এতিয়া বিজেপিৰ একেবাৰে জয় মৰ্মৰ দিন, যেনে তেনে বিজেপিয়ে কেৱল আঁচনিৰ বৰষুণ দি থাকে। ইমানখিনি বাধা নেওচি আপোনাক ভোট কিয় দিব বা কি যুক্তিত দিব, কি ক'ব এই বিষয়ে? আঁচনি বুলি ক'বলৈ গ'লে এতিয়া চাওক, আমাৰ মহিলাসকলক কিমান প্ৰলোভন দিছে। লাখপতি বাইদেউ বনাম বুলি কয়, আজি মহিলাসকল কোনো এগৰাকী মহিলা লাখপতি হোৱাটো বাদেই দিয়ক, আজি সদায় দিনক দিনে আমাৰ মহিলাসকল জুৰুলা হৈ গৈ আছে। হয়, অৰুণোদয় দিছে, কিমান পাইছে? এখন গাঁৱত যদি 100 গৰাকী মহিলা আছে, তাৰ 30 গৰাকী মহিলাই পাইছে, 70 গৰাকী মহিলাটো পোৱা নাই, সকলোকে দিয়া নাই। মই সেইটো মূল্যবৃদ্ধিটো আছে। আপোনাৰ 1200 টকা যদি চৰকাৰে দিছে, 1000 টকাত 1 মাহৰ গেছ ঘৰৰ পৰিয়ালখিনিতো নচলে। সেইকাৰণে মই আশা কৰিছোঁ এইবাৰ ৰাইজে বুজি পাব, বিশেষকৈ আমাৰ মহিলাসকল বুজি পাব। আঁচনিৰ প্ৰলোভন দি মহিলাসকলক কিমান ৰাস্তা ঘাটত আৰু এই চৰকাৰখনে উলিয়ায়, সেই কথাটো সকলোৱে উপলব্ধি কৰিব। হয়, এই কাৰণতে এটা কথা ক'ব লাগিব, দৰ্শকসকলক জনাওঁ যে চাওক, গিৰিমা দলেপেগু কিন্তু এগৰাকী সবল ৰাজনীতিক আৰু পৈণ্য ৰাজনীতিক বুলি ক'ব লাগিব। যিহেতু কংগ্ৰেছৰ কাৰ্যকালৰ পৰা এতিয়ালৈকে পঞ্চায়ত, আঞ্চলিক পঞ্চায়ততে হওক বা গাঁও পঞ্চায়ততে হওক, জিলা পৰিষদত খুব সবলভাৱে তেখেতে নেতৃত্ব দিছে। আৰু এইবাৰো ঠিক তেনেকৈ পুৰণা দলটো নেপাহৰি কংগ্ৰেছৰ পৰাই প্ৰাৰ্থিত্ব পোৱাৰ পিছত তেখেতে আগবাঢ়ি আহিছে ৰাইজৰ সেৱা কৰিবলৈ। কিন্তু যিটো আপোনাৰ দক্ষতা, আমি দেখিছোঁ যে ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি যথেষ্ট দক্ষ। এতিয়ালৈকে আপুনি কোৱাৰ দৰে আপোনাৰ বিৰুদ্ধে কোনেও দুৰ্নীতিৰ এটা অভিযোগ উত্থাপন কৰিব পৰা নাই। ভাবেনে সেই ধাৰা এইবাৰো মানে গাভৰু জিলা পৰিষদত অব্যাহত থাকিব? কাৰণ ভোটৰ বিন্যাসটো ইয়াত অলপ বেলেগ।
নিশ্চয় নিশ্চয় মই আগতকে অভিজ্ঞতা হৈছোঁ, নিজকে অভিজ্ঞতা অকণমান আৰু বেছি হৈছোঁ বুলি ভাবিছোঁ। যিহেতু 10টা বছৰ ৰাইজৰ লগত থাকি মই যিমান পাৰোঁ শিকিছোঁ ৰাইজৰ পৰা, এতিয়াও শিকি আছোঁ, ৰাইজৰ পৰামৰ্শ লৈ আগবাঢ়ি গৈ আছোঁ। ৰাইজে নিশ্চয় এইবাৰো মোক আশীৰ্বাদ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস, আৰু ৰাইজে যেনেকুৱা মোক ধৰণে বিশ্বাস লয় এই বিশ্বাস মতে মই অটুট ৰাখি এইবাৰো কাম কৰি যাম বুলি মই আশাবদ্ধ। ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা। আৰু এনেকৈ আচলতে আমি অলিয়ে গলিয়ে এতিয়া দেখা পোৱা গৈছে ৰাজনৈতিক নেতা বা যিসকল প্ৰাৰ্থী আছে সকলোৰে লগত কথা পাতি শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ যি স্থিতি সেয়া জনাই যাবলৈ যত্ন কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।